প্ৰভাৱ পৰিব ইয়াৰ প্ৰভাৱটো এনেকুৱা পৰিব হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাৰ পৰা যোৱাটো খাটা যি প্ৰভাৱেই আপোনাৰ নহওক কিয় হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাৰ পৰা যাব আৰু সেইকাৰণে আপোনালোকে দেখিছে তেওঁ আজিৰ কথাৰ লগত কালিৰ মিল নাই কালিৰ কথাৰ লগত পৰহিৰ মিল নাই চুলি তুলিবিলাক একে আউল বাউল হৈ গৈছে যেন তেওঁ যিকোনো প্ৰকাৰে ক্ষমতা এতিয়া এভিকশ্যনটো কৰিছে সকলোৱে জানে যে এভিকশ্যনটো কৰিছে জুবিন গাৰ্গৰ হত্যাৰ কথাবিলাক যাতে মানুহে পাহৰি ইফালে কয় আৰু আপোনালোকেও মোক সেইটো কথালৈ কৈছে গতিকে যিখিনি দুখীয়া মানুহৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে এইখিনিৰ আমি অলপ চকু কাণ দিয়াৰ দায়িত্ব আছে সেইকাৰণে আমি আহিছোঁ আমি ইতিমধ্যে আমি নিৰ্দেশো দিছোঁ আমি যিমান পাৰোঁ আমি সহায় কৰিছোঁ আজিও আমি কৰিম অৱস্থা হ'ব কংগ্ৰেছৰ ঠিক আছে সেইটো যিহক হৈ থাকিব জুবিন গাৰ্গৰ ন্যায়টো দিয়ক হত্যাৰ জুবিন গাৰ্গৰ হত্যাৰ ন্যায়টো কিয় নিদিয়ে তাৰ ষড়যন্ত্ৰকাৰীসকলক কিয় তেওঁ আপোনাৰ এই ত্যাগ কিয় শুৱকা বিচনা কৰিছে তেওঁ কিয় কৈ আছে যে গোহাঁইঘৰত কোন বুলি আমি সোধোতে তেওঁ কল খোৱা নাই বুলি কৈ আছে বিহাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে কি ক'ব ইয়াৰ এইটো নিৰ্বাচনটো আহে আৰু নিৰ্বাচনটো যায় কিন্তু যি ৰকমে আপোনাৰ আজি ক্ষমতাৰ লালসাত ৰাহুল গান্ধী ডাঙৰে ইতিমধ্যে আপোনালোকক কৈছে যে ভোট চুৰ হৈছে আজি এটা ঘৰত 70-80টাকে ভোট সোমাইছে ৩৫ লাখ এটা যিখন ৰাজ্যত ভোট সোমাইছে তাৰ উপৰি আপোনালোকে দেখিছে কিদৰে ইলেকশ্যন কমিশ্যনক আপোনালোকে ব্যৱহাৰ কৰিছে বিভিন্ন আপোনালোকে ইয়াতো দেখিছে যে কথা নাই বতৰা নাই প্ৰত্যেকটো ক্ষেত্ৰত পুলিচ আছে গতিকে অসমৰ আমি সেইবিলাকৰ পৰা শিক্ষা ল'ব লাগিব আমি যিসকলে আজি আপোনাৰ মহাৰাষ্ট্ৰত তেনেদৰে কৰিলে হাৰিয়ানাত তেনেদৰে কৰিলে বিহাৰত তেনেধৰণে কৰিলে এই কথা বতৰাবিলাক শিক্ষা ল'ব লাগিব আৰু অসমৰ ক্ষেত্ৰত আমি সকলোৱে জানো যে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহে থাকিব নোৱাৰা হৈছে সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈছে আমিও কংগ্ৰেছ দলেও এই যাতে বাকী ভোটচুৰৰ পৰা আৰম্ভ কৰি বাকী কামবিলাক যাতে তেওঁলোকে বলপূৰ্বকভাৱে কৰিব নোৱাৰে আমি সচেষ্ট হৈ থাকিব লাগিব সেইকাৰণে আমি বুথ কমিটি BLA সেইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি এইখিনি কৰিবৰ কাৰণে সক্ষম হ'ম বুলি আপোনাৰ ঘৰতে কোৱাটো টান আজি আপোনাৰ বিভিন্ন কাৰণ হ'ব পাৰে আজি আপোনাৰ কালি ৰিজাল্ট গৈছে নিশ্চয়কৈ আমাৰ AICC গোটেই কথাখিনি ক'ব আৰু ফৰ্মেলি ইয়াৰ কাৰণ আপোনাৰ সকলোবিলাক ক'ব এতিয়াও আপোনালোকে চাওক তাততো সেইখন চৰকাৰ আছিলেই তাত আছিল কিন্তু তেওঁলোকে যি ধৰণেৰে আপোনাৰ 2 নম্বৰী কৰিছে এই কথাখিনি ইলেকশ্যনৰ আগতে ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে এটা ঘৰত কিমান মানুহ সোমাইছে ব্ৰাজিলৰ মানুহ আহি কেনেকৈ ভোট দিছে এই কথাবিলাক কৈছে তথাপি আমি এইটো গোটেই কথাখিনি আমি চাব লাগিব চোৱাৰ পিছত AICCও গোটেই কথাখিনি ক'ব আমি ইয়াত বহি গোটেই কথাখিনি ক'ব নোৱাৰোঁ কিন্তু এটা কথা ঠিক যে ইয়াত যেনেকৈ বদৰুদ্দিন আজমল ডাঙৰীয়া